Hey guys, welcome back to my YouTube channel. আৰু আজিৰ ভিডিঅ'টো পাগলামি নহয়, আজিৰ ভিডিঅ'টো অলপ ভালে হ'ব। আজি শিৱৰাত্ৰি আঠমঙলা, কাৰণ আজি আঠমঙলা হিচাপে আমাৰ ইয়াত কি কয় তো আমাৰ গাঁৱৰ মন্দিৰত হেৰি কি কয় তো নাম সুভাষ নাথৰ নাগৰা নাম আছে। তো আজি সুভাষ নাথৰ নাগৰা নাম চাব সুভাষ নাথদাৰ, আৰু যদি চান্স পাওঁ কিবা অলপমান সুভাষ নাথদাৰ লগত কথা পাতিব চেষ্টা কৰিম। আৰু এয়া হৈছে মোৰ টেবুলখন। আৰু কালি এক্সাম গাইজ, মই কি পঢ়িম বুজি মানে ইংলিছৰ এক্সাম আছে। ফার্স্ট ইয়ার বারে টেনশন না হলেও জানো আমি বাই 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 কমলক মাত রেডি হয়েছে সাদা কালার রেডি হবো মানে রেডি টাইম লাগে দিয়কচোন আগতে ফটো উঠি লওক আমার এলে আর আগতেতো আপনি আনে আমার বেগে খুব ভাল লাগিছে ভাইটি এটা বৰ সুন্দৰ গোলাপ ফুল উপহাৰ দিছে গতিকে এই ৰঙীন গোলাপৰ দৰে আছে নেকি নাম কি ডেভিড ব্লগ এই গোলাপৰ বাহিৰটো ৰঙীন হৈ থাকক আপোনালোকে এই চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব ধন্যবাদ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ থেংক ইউ মানে লাইফত ফাৰ্ষ্ট টাইম কি হৈছে এনেকৈ কাৰোবাৰ লগত ভিডিঅ' বনাইছোঁ যেনে সুভাষ দাৰ লগত বনালোঁ মানে ফাৰ্ষ্ট টাইম আগতে এনেকৈ বনোৱা নাই আৰু ইও বনাইছে আজি ইও ফাৰ্ষ্ট টাইম বনাইছে মোৰ লগতে ব্লগ ফুল্লি এনজয় চব কমিটি আছে সংস্কৃতি এটি জাতিৰে সম্বোধনা জনাবলৈ লৈছোঁ সময় গতিকে লাইনমেন সুন্দরী ও সুন্দরী সুন্দরী বলি মাটি মেলা মহাদেবর পত্নী বলি সেই না জানি না মহাদেবর পত্নী বলি সেই না জানি না সুন্দরী ও একেবারে নতুন নতুন লাগিছে ঘরখন নাম কি বীৰভদ্ৰ নামৰ এজন প্ৰবল দস্যু অসুৰ আছিল সেই অসুৰজনে মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি আৰু গাইজ ৰাতি কি আছিল সুভাষ নাথক চাই ইটা আহিলে আমি চকী চাবা আৰু মন উঠি লৈছোঁ আমি দিলোঁ ইবাকে চব দেখি আছোঁ চকী অলপমান মানে মোৰ চকীৰ ভিডিঅ' আগতে দিবা ট্ৰাই কৰিছিলোঁ বাট দিয়া নহ'ল সেইটো একেলগে সুভাষ দাৰ লগত মিক্স কৰি আলু কৰি দি দিম তো এতিয়া আছোঁ ভূটান চকীত অলপ ঘূৰি মানে মানুহ চানুহ নাই কাৰণে অলপ ঘূৰিব ভাবিছোঁ আৰু পানীটো দেখি আছোঁ মানে পানী চক তলক লৈ দেখাবে পানির একদম তরল দেখাবে আরে মাছ বহুত আছে মারবানি দিয়েছো মাছ মানে এর মাছ তোমার বানি ফরেস্ট আছে ফরেস্টার আছে এই পানিটো যে ক্লিন
আচ্ছা শিবজি ডেম 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 না হেৰি চুইচ গেট ডেম আৰু এইফালে ফ্লেগ আৰু ডেমত এতিয়া যাম একবাৰ চাৱাৰি না নৰি মানে আনে দিয়ে বেছি ডেমেদি ডেমত নামি যাম হে প্ৰভু হৈছে দে আর লাইক এটা চকীর কারণে পানী মানে লাৰব যাব নোৱাৰা পিছলা আছে একবাৰ পানী অলপ লাগাই চাওঁ হেৰি পিছত পানীটো কিবা আছে লেতেৰা ডিচাইড কৰি দিয়ক হ'ব দে বেলেগত লাৰিম এই পানীটো অলপ চাফা নাই লেতেৰা নাম্বা লাগব এতিয়া নাম্বাৰটো বহুত ডাঙৰ টাস্ক পাৰি যাব নোৱাৰা নাম্বাৰটো হাৰি লাগব নাম্বাৰটো কৈছোঁ হাৰি লাগব কিবা এটা নামি যাওঁতে যাওঁ জোচটো জোচত উঠি আহিছিলোঁ এতিয়া নামতে লাগব যত পত একো যত নালাগে পাহাৰত উঠাত অভ্যাস আছে মই শব্দ লিখি থাকিলোঁ ডেঞ্জাৰ হয়ে না ডেঞ্জাৰ এখন জেগাত আহিব নোৱাৰা দিছোঁ দে ইমান ডেঞ্জাৰাছ জেগা যিহেতু এতিয়া এৰে মানে এতিয়া মোক মুখখন ধুম আৰু যাম অ' গাইছ লাৰি ভাল লাগছে পানীটো একদম মানে ক'লোঁ কিন্তু জেগাতে অলপমান পিছলা মানে পিছল আছে বহুত